মই গোটেই জগতখন আৱৰি ধৰি আছো গতিকে সমস্ত জগত যেহেতু ভগৱন্তই আৱৰি ধৰি আছে সকলোৰে তেওঁ ব্যাপক বুলি কৈছে গতিকে তেওঁক যে আমি ধৰিব পৰা কোনো ব্যৱস্থা নাই তাৰ কাৰণটো হৈছে এইটো যে পুৰুষ প্ৰকৃতি দুই একে যে সংযোগ হৈ পুৰুষক ঢাকৈ মনৰি আমি কি হৈছে যে পুৰুষক ঢাকিছে কিহে ঢাকিছে বিষয়ে ঢাকিছে অজ্ঞানে ঢাকিছে যেনেকৈ আজি অৰ্জুনক অজ্ঞানতাই ঢাকিছে আমি এই কথা জনাৰ দৰকাৰ যে আমি সকলো মায়াতে আছো আমি মায়াত থকা কথা নহয় যে ভগৱন্তই যেহেতু জন্ম অৱতাৰ গ্ৰহণ কৰিছে আৰু তেওঁ অৱতাৰ গ্ৰহণ কৰাৰ আগতো প্ৰথমতে তেওঁ প্ৰেৰণ কৰিছে কাক মায়াক প্ৰেৰণ কৰিছে তেওঁ মায়াক প্ৰেৰণ কৰি পিছতহে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে প্ৰথমতে তেওঁ মায়াকে পঠাইছে গতিকে সমস্ত জগত মায়াৰে আৱৰি আছে গতিকে আমাক এই প্ৰকৃতিয়ে আৱৰি আছে প্ৰকৃতি হল মায়া এই মায়াই আমাক আৱৰি আছে গতিকে এই প্ৰকৃতিক আমি এই মায়াক কেনেকৈ দূৰ কৰিব পাৰিম আমি দূৰ কৰিব পাৰিম এই মায়াক যেতিয়া অৰ্জুনৰো সেই মায়া দূৰ হ'ব গতিকে আমাক যেহেতু অৰ্জুনৰ জৰিয়তে জ্ঞান দান দিব খুজিছে গতিকে অৰ্জুনৰো মায়া দূৰ হ'ব আৰু আমি যদি এই গীতা শাস্ত্ৰ অধ্যয়ন কৰি আমি শ্ৰৱণ কীৰ্তন মননৰ দ্বাৰা আমি যদি এই গীতা অধ্যয়ন এই গীতাৰ সাৰ মৰ্ম তত্ত্ব অৰ্থ মৰ্ম যদি আমি বুজিব পাৰো তেন্তে আমিও অৰ্জুনৰ লগে লগে আগবাঢ়ি গৈ আমিও সময়ত যুদ্ধত অৱতীৰ্ণ হ'ব পাৰিম আৰু যিখন যুদ্ধত আমি আমাৰ হৃদয়ত অৱতীৰ্ণ হৈ থকা আমাৰ হৃদয়ত স্থিতি হৈ থকা সেই দুঃসংগসমূহ এই অত্যাচাৰী কৌৰৱ সমস্তক আমি আঁতৰাই দিব পাৰিলেই আমি পাণ্ডৱ সমস্তক ৰাখি আমিও ভগৱন্ত প্ৰভু দৰ্শন কৰিব পাৰিম যিদিনাই অৰ্জুনৰ মনত জ্ঞান আহি তেওঁ যুদ্ধলৈ উঠিব সেইদিনাই হয়তো আমাৰো জ্ঞান উপলব্ধি হ'ব যদি আমি এই গীতা শাস্ত্ৰ জ্ঞান শ্ৰৱণ কীৰ্তন কৰি আমি যদি আমাৰ হৃদয়ংগম কৰি ল'ব পাৰো কৃষ্ণ